নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ আৰ্ট একাডেমী জুনিয়ৰ চেনেললৈ। আজি আপোনালোকৰ এটা ভাল খবৰ হৈছে। নগৰ নিগমৰ ফালৰ পৰা কিন্তু আপোনালোকৰ প্ৰায় ৬,০০০তকৈ অধিকটা পদ মুকলি কৰি দিয়া হৈছে। ইয়াত আপোনালোকে চাকৰিৰ বাবে আবেদন কৰিব পাৰিব। লগতে ইয়াতে আবেদন কৰিবলৈ কাৰণে আপোনালোকক কিমান যোগ্যতা থাকিব লাগিব গোটেইখিনি তথ্য গম পাই যাব। লগতে আপোনালোকে অনলাইন কৰোঁতে কিমান ফিজ দিব লাগিব নে ফ্ৰীত, সম্পূৰ্ণ তথ্য কিন্তু আজিৰ ভিডিঅ'ত গম পাই যাব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব আৰু ভিডিঅ'টো আপোনালোক বন্ধু বান্ধৱীসকলে শ্বেয়াৰ কৰি দিব যাতে সিহঁতে এই আপডেটসমূহৰ বিষয়ে গম পায়। তো ফ্ৰেণ্ডসকলে আপোনালোকে দেখা পাইছে নগৰ নিগম ৰিক্ৰুইটমেণ্ট। তো ইয়াতে অৰ্গেনাইজেশ্যন নেমটো দেখা পাইছে মিউনিচিপেল কৰ্প'ৰেশ্যন। তো এইটো আপুনি কিন্তু নগৰ নিগম যিটো পৌৰ নিগম হয় ইয়াৰ বিভাগৰ ওপৰত কিন্তু আপোনালোকৰ পদসমূহ মুকলি কৰি দিয়া হৈছে। তো ইয়াতে পোষ্ট নেম আপোনালোকে দেখা পাইছে ক্লিয়াৰ্ক টাইপিষ্ট 12 পাছ। আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যনটো দিয়া আছে। লগতে কম্পিউটাৰ অপাৰেটৰ এইটো আপোনালোকৰ 12 পাছ কৰি ল'ব লাগিব। লগতে কম্পিউটাৰ নলেজ থাকিব লাগিব, তেতিয়া আপোনালোকে এইটো পদত আপুনি আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াত দেখা পাইছে ছুপাৰভাইজাৰ যদি আপুনি আবেদন কৰে তেনেহ'লে আপোনালোকে গ্ৰেজুৱেট পাছ কৰিব লাগিব। লগতে আপোনালোকৰ যদি পিয়নৰ যিটো পোষ্ট হয় এইটো আবেদন কৰিলে 10 পাছ থাকিব লাগিব। আৰু হেল্পাৰ এটা আছে পোষ্ট য'ত আপোনালোকে 8 পাছ কৰিলে পাই যাব। আৰু ছিকিউৰিটি অফিচাৰ এইটো গ্ৰেজুৱেট পাছ কৰিব লাগিব, যিটো আপোনালোকে অফিচাৰ ছিকিউৰিটি যিটো অফিচাৰ হয় এইটো অফিচাৰটো আপোনালোকে পদত আবেদন কৰিব পাৰিব। ইয়াৰ লগত টোটেল ভেকেঞ্চি আপোনালোকে দেখা পাইছে 6,000 প্লাছ টোটেল ভেকেঞ্চি ইয়াত দেখা পাইছে। লগতে ইয়াত দেখা পাইছে চিলেকশ্যন প্ৰচেছটো আপোনালোকে ইণ্টাৰভিউ জড়িত হ'ব, কোনো ধৰণৰ এক্সাম দিব নালাগে। তো আপোনালোকে এনেকুৱা অপৰচুনিটি কেতিয়াও নাপায়। তো আপোনালোকে আবেদনসমূহ এতিয়াই কৰি ল'ব পাৰিব। তো এজ লিমিটটো আপুনি ইয়াত দেখা পাইছে মিনিমাম যিটো এজ হয় এইটো 18 ইয়াৰ্ছ আৰু মেক্সিমাম 45 ইয়াৰ্ছ ইয়াতে আপোনালোকে দেখা পাইছে। তো আপোনালোকে এজ লিমিটটো ইয়াৰ পৰা চাই ল'ব। এতিয়া আপোনালোকে নগৰ নিগম ৰিক্ৰুইটমেণ্ট যিটো চেলাৰী হয় এইটো আপোনাৰ চেলাৰীটো কিমান হ'ব ক'লে বহুতে কিন্তু কমেণ্ট কৰে চেলাৰীটো কিমান। ইয়াত দেখা পাইছে 15,000ৰ পৰা আপোনালোকে 55,000 টকালৈকে আপুনি প্ৰথম চেলাৰীটো ষ্টাৰ্ট হৈ যাব 15,000ৰ পৰা, আৰু লাষ্ট আপোনালোকে 55,000লৈকে চেলাৰীটো লাভ কৰিব। তো আপোনালোকে আবেদনসমূহ কৰিব পাৰে। তো এপ্লিকেশ্যন ফিজ যিটো আপুনি দেখা পাইছে ফৰ অল কেণ্ডিডেট ন' ফিজ, কোনো ধৰণৰ টকা দিব নালাগে। তো সম্পূৰ্ণ ফ্ৰীত আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। লগতে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে দেখা পাইছে কেণ্ডিডেট শুড হেভ পাছ 8, 12 আৰু ITI গ্ৰেজুৱেট ফ্ৰম ৰেকগনাইজ বৰ্ড অৰ ইউনিভাৰ্চিটি অফ ইনষ্টিটিউট। তো আপোনালোকে দেখা পাইছে 8 পাছ 12 পাছ আৰু ITI যদি যিহেতু কৰিছে সিহঁতে কিন্তু আবেদনসমূহ কৰি ল'ব পাৰিব। তো ইয়াত থকা যিটো লগতে যিটো ইম্পৰ্টেণ্ট যিটো লিংক হয় লিংকসমূহ কিন্তু এইটো পেজত আপোনালোকে পাই যাব। মই এই পেজৰ লিংকটো এই ডিছক্ৰিপশ্যন দি থৈ দিম, আপোনালোকে তাৰ পৰা এইখন পেজত আহি আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। তাৰ লগতে আপোনালোকে যদি ভিডিঅ' ভাল লাগে তো ভিডিঅ'টো লাইক কৰিব। লগতে মোৰ যদি নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো আপোনালোক বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব যাতে সিহঁতে চাকৰিসমূহৰ বাবে আবেদন কৰিব পাৰে।